প্ৰথম কথা আমি সঁচাকৈয়ে খুব দুঃখিত যে যোৱা সময়ছোৱাত যি এক জনজাগৰণ হৈছিলে OPS পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি আশা কৰিছিলোঁ যে নতুন যিখন চৰকাৰ আহিছে কেন্দ্ৰত তেওঁলোকে এটা ইয়াৰ সিদ্ধান্ত এটা দিয়ক আৰু আমাৰ অৱসৰী জীৱনত যিটো শংকা নহয় মানে নোহোৱা কৰক কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতৰ এই বাজেটত এইবাৰ একেবাৰে ৰিফ্লেক্ট নহ'ল বৰং 4% কৈ অধিক কৰ্তন কৰা হ'ব কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা হেতু ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি আজি এই নাটকখনৰ আগতে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি বহিছিলোঁ আৰু তাতে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমি যিখন সংগ্ৰাম যিটো পৰ্যায়ত ৰাখিছিলোঁ এইটো তাৰ পৰা অধিক তীব্ৰৰ পৰা তীব্ৰতৰ কৰিবলৈ আমি লৈ গৈ আছোঁ প্ৰথম কথা যে কৰ্মচাৰীসকলৰ দায়িত্ব চৰকাৰে ল'ব লাগিব আৰু চৰকাৰেই ল'ব লাগিব দ্বিতীয় কথা আমাক OPS লাগিব OPSই লাগিব তাতে 14% 15% 16% এইবিলাকৰ অংক নহয় যেতিয়ালৈকে কৰ্মচাৰীসকল অৱসৰী জীৱনৰ সুৰক্ষিত ভৱিষ্যত তেওঁলোকে স্পষ্টভাৱে নিদিয়ে তেতিয়ালৈকে আমাৰ সংগ্ৰাম নহয় দ্বিতীয় তাৰ পিছতে আন এটা কথা প্ৰসংগ আহিছে যে এইবাৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতি নোহোৱাকৈ কেনেকৈ NPS-টো সলিউশন কৰিব পাৰি তেনেকৈ এটা NPS-টো ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতিৰ ক্ষেত্ৰত কাৰক নহয় হেতু আমি বাৰে বাৰে প্ৰতিষ্ঠা কৰি আছো আৰু পুনৰ কওঁ যে এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰ যাতে চৰকাৰে নলয় তেওঁলোকে যাতে স্পষ্টভাৱে এটা ধাৰণা দিয়ে যে কৰ্মচাৰীসকল তেওঁলোকৰ দায়িত্ব গতিকে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ কিবা কৰিব লাগিব আৰু তাৰে সংগ্ৰামৰ আমি জাষ্ট আইটো আৰম্ভণিহে কৰিছো ইয়াৰ পিছত বিভিন্ন পৰ্যায়ত বিভিন্ন কাৰ্যসূচী ল'ব গৈ আছো তাৰ আগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে কিবা নহয় কিবা কৰি দেখুৱাওক অসম চৰকাৰৰ বাজেট অধিৱেশন আহি আছে তাতেও আমি বিভিন্ন কাৰ্যসূচী লোৱাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত সময়ত আশা কৰিছোঁ যে কৰ্মচাৰীসকলৰ এই শংকা তেওঁলোকে নিবাৰণ কৰাৰ কাৰণে আগবাঢ়ি আহক হয় সাংবাদিকসকল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় বহুকেইটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে তেখেতে জনাইছে যে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ নেতৃত্বত পূৰ্বতে ৰাজ্যত OPS পুনঃপ্ৰৱৰ্তনৰ দাবীৰে যেনেদৰে আন্দোলন গঢ়ি তোলা হৈছিল সেই আন্দোলন আগন্তুক সময়ত আৰু তীব্ৰতৰ কৰা হ'ব কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ মুখ্য দাবী হৈছে OPS পুনঃপ্ৰৱৰ্তন কৰা আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই OPS পুনঃপ্ৰৱৰ্তন কৰাটো চৰকাৰৰ দায়িত্ব কিয়নো 30 বছৰ সেৱা কৰাৰ পাছত চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব হয় সেয়েহে ৰাজ্য চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক অতি শীঘ্ৰে পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তন কৰিব লাগে বুলি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই আহ্বান জনাইছে আনহাতে আগন্তুক বিধানসভাৰ অধিৱেশনতো OPS পুনঃপ্ৰৱৰ্তন কৰাৰ বিষয়টো বিধানসভাত উপস্থাপন কৰিবলৈ বিৰোধী দলৰ নেতাসকলক আহ্বান জনাইছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই গতিকে সাংবাদিকসকল এয়া নিশ্চয় ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সাংবাদিকসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ